নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইন এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ্ভেইদেউসকল, এই ভিডিঅ'টোত প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ। কৰ্মচাৰীসকলৰ ছাৰ্ভিচ বুক সম্পৰ্কীয় এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী কৰ্মচাৰীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনি লৈ আগবাঢ়োঁ। ছাৰ্ভেইদেউসকল, আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ এপইণ্টমেণ্ট লাভ কৰাৰ পাছৰ পৰা একেবাৰে ৰিটায়াৰমেণ্টৰ সময়লৈকে ছাৰ্ভিচ বুক মেইনটেইন কৰা হয়। ইয়াত চৰকাৰী কৰ্মচাৰীগৰাকীৰ জইনিং ডেটৰ পৰা একেবাৰে ৰিটায়াৰমেণ্টৰ সময়লৈকে প্ৰতিটো ৰেকৰ্ড ইয়াত সন্নিৱিষ্ট কৰি ৰাখিব লাগে। গতিকে এই ছাৰ্ভিচ বুকখন এজন চৰকাৰী কৰ্মচাৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে যে চৰকাৰী কৰ্মচাৰীসকলৰ যি ছাৰ্ভিচ বুক, সেই ছাৰ্ভিচ বুকসমূহ ছাৰ্ভিচ বুক হিচাপে মেইনটেইন কৰিব লাগিব বুলি কোৱা হৈছে। এইখন হৈছে সেই বিশেষ পত্ৰখন যিখন যোৱা 17/6/2025 তাৰিখে মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্স এণ্ড পেঞ্চন ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙৰ তৰফৰ পৰা জাৰি কৰা হৈছে। ইয়াত লিখা হৈছে ছাবজেক্টত ইমপ্লিমেণ্টেশ্যন অফ ছাৰ্ভিচ বুক ইন অল মিনিষ্ট্ৰিজ অব্লিক ডিপাৰ্টমেণ্টছ ৰিগাৰ্ডিং। ইয়াৰ মূল কথাখিনি চমুকৈ এইখিনিয়ে যে এজন চৰকাৰী কৰ্মচাৰীৰ বাবে যি ছাৰ্ভিচ বুকখন যিমান গুৰুত্বপূৰ্ণ সেই কথাটো উল্লেখ কৰি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰতিটো বিভাগত প্ৰতিটো মিনিষ্ট্ৰীৰ অন্তৰ্গত কৰ্মচাৰীসকলৰ ছাৰ্ভিচ বুকসমূহ ছাৰ্ভিচ বুক হিচাপে মেইনটেইন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই 3 নম্বৰ পইণ্টটো আপোনালোকে লক্ষ্য কৰক, হেন্স অল দ্য মিনিষ্ট্ৰিজ অব্লিক ডিপাৰ্টমেণ্টছ ফাৰ্ডাৰ টু দেয়াৰ অনবৰ্ডিং অন EHRMS 2.0 are requested to maintain e-service books on EHRMS 2.0 only and phase out physical service books after ensuring the completeness and accuracy of data in the e-service books on EHRMS 2.0 as the same will be treated legally tenable for all purposes। অৰ্থাৎ এই লেটাৰখনৰ জৰিয়তে, এই মেমৰেণ্ডামখনৰ জৰিয়তে প্ৰতিটো মিনিষ্ট্ৰী আৰু প্ৰতিটো বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ যি ছাৰ্ভিচ বুক, এই ছাৰ্ভিচ বুকসমূহ EHRMS 2.0ৰ জৰিয়তে ছাৰ্ভিচ বুক মেইনটেইন কৰিবৰ কাৰণে কোৱা হৈছে। আৰু যি ফিজিকেল ছাৰ্ভিচ বুক সেইবোৰৰ পৰিৱৰ্তে ছাৰ্ভিচ বুক মেইনটেইন কৰাৰ কথা ইয়াত উল্লেখ কৰা হৈছে। আৰু ইয়াত যি ছাৰ্ভিচ বুকৰ যি ডাটা, সেই ডাটা যাতে একিউৰেট সকলোবোৰ ফিল আপ কৰা হয় আৰু ভালদৰে গোটেই কামটো সম্পূৰ্ণ কৰা হয়, তাৰ কাৰণে এই কথাখিনি ইয়াত উল্লেখ কৰিছে। আৰু এই ছাৰ্ভিচ বুকখন লিগেলি যিকোনো চৰকাৰী উদ্দেশ্যত বা যিকোনো চৰকাৰী কামত লিগেলি গ্ৰহণযোগ্য হ'ব বুলি কোৱা হৈছে। গতিকে ছাৰ্ভেইদেউসকল, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে যিহেতু ছাৰ্ভিচ বুকৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, লাহে লাহে আমাৰ ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবেও এই ব্যৱস্থা প্ৰৱৰ্তন হ'ব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে ছাৰ্ভেইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে সকলো কৰ্মচাৰীৰ জ্ঞাতাৰ্থে জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।